শিৱসাগৰ বিধানসভা সমষ্টিৰ খনামুখ পঞ্চায়তৰ নৱজ্যোতি প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। ইভিএম বিসংগতি হোৱাৰ ফলত বন্ধ হৈ আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। এই কেন্দ্ৰত উপস্থিত হৈ শিৱসাগৰৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰী বিসংগতিৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় কুশল দুৱৰীয়ে। আমাৰ এইটো শিৱসাগৰ জিলাৰ শিৱসাগৰ সমষ্টি ৭৫ নং বুথ চেণ্টাৰ নৱজ্যোতি LP স্কুলত আজি ৫টা বজাৰ পৰা আমাৰ মুকপুল হৈছিলে। মুকপুলত আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈদেৱৰ যিটো চিম্বল আছে, চিম্বলৰ আপোনাৰ যিটো বুটাম, সেই বুটামটো আপোনাৰ তাত মানে বিসংগতি আছিলে। আমি ছেক্টৰ অফিচাৰক আৰু প্ৰিজাইডিং অফিচাৰক আমি বাৰ বাৰ অনুৰোধ কৰা স্বত্তেও তেওঁলোকে এই বস্তুটো আঁতৰাই নিদিলে আৰু কোনো মেৰামতিৰ কথাও চিন্তা নকৰিলে। বৰ্তমান আমাৰ এই ভোট চেণ্টাৰটোত ১১৮টা ভোট পুলিং হৈছে, কিন্তু বহুত বিসংগতিৰ মাজেৰে ১১৯ নম্বৰ ভোটটো সম্পূৰ্ণ আমি সবাৰ বুটাম অন কৰাৰ পাছতো আমাৰ প্ৰাৰ্থীগৰাকীৰ বুটামটো অন নহ'লে। সেয়েহে আমি এইটো সন্দেহ কৰিছোঁ যে এইটো অসমৰ মুখ্যমন্ত্ৰী বিজেপি চৰকাৰে এইটো এটা বিকল এটা EVM মেচিন দি ইয়াৰ পৰা বিজেপি আৰু AJP ভোটখিনি নিবৰ বাবে আমাৰ ৰাইজক আভুৱা ভাৰিছে। আৰু এইটো আমি দাবী জনাইছোঁ, এইটো যদি সোনকালে নতুন মেচিন নিদিয়ে আৰু ৰিভোটিং নহয়, ইয়াত কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব।